বৃহস্পতিবাৰ এটা বিশেষ দিন। আজিৰ দিনটোত গ্ৰহৰ গতিবিধি চালে কিছুমান ৰাশিৰ জীৱনত সুখ আহিব। মেঘ ৰাশিৰ লোকে পিতৃৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। আন ৰাশিৰ অৱস্থা জানি লওক। মেঘ ৰাশিৰ ৰাশিফল। মেঘ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো মিশ্ৰিত দিন হ'বলৈ গৈ আছে। সাৱধানে যান বাহন ব্যৱহাৰ কৰিব লাগিব। আপুনি আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ প্ৰচেষ্টাত ত্বৰান্বিত কৰিব। ব্যৱসায়ৰ সন্দৰ্ভত যদি আপুনি কোনো বন্ধুৰ পৰা কোনো পৰামৰ্শ লয় তেন্তে তেওঁ আপোনাক ভাল পৰামৰ্শ দিব পাৰে। দেউতাৰ পুৰণি বেমাৰ ভাল হোৱাৰ বাবে আপোনাৰ টেনচন বাঢ়িব। দীৰ্ঘ দূৰত্বৰ ভ্ৰমণলৈ যোৱাৰ সুযোগ পাব পাৰে। বৃষ ৰাশিৰ ৰাশিফল। বৃষ ৰাশিৰ মানুহে আজি কিবা এটা ডাঙৰ লক্ষ্য ধৰি ৰখাটো প্ৰয়োজন। আপুনি দৌৰি ফুৰিব, কিন্তু আপোনাৰ কাম সহজেই সম্পূৰ্ণ হ'ব। আপোনাৰ জীৱনসংগীয়ে আপোনাৰ কামত সম্পূৰ্ণৰূপে সহায় কৰিব। বিবাহিত জীৱন সুখী হ'ব। মায়ে আপোনাক কিছু ডাঙৰ দায়িত্ব দিব পাৰে। যদি আপুনি আপোনাৰ শহুৰেকৰ ফালৰ পৰা কাৰোবাৰ লগত লেনদেন কৰে তেন্তে ইয়াত কিবা সমস্যা থাকিব পাৰে। সেয়েহে আপুনি ইয়াৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়া উচিত। মিথুন ৰাশিৰ ৰাশিফল। আজি মিথুন ৰাশিৰ লোকসকলে কাজিয়া আৰু বিপদৰ পৰা আঁতৰি থকাটো প্ৰয়োজন। একেলগে বহু কাম কৰিবলগীয়া হোৱাৰ বাবে আপোনাৰ একাগ্ৰতা বৃদ্ধি পাব। নতুন বাহন ক্ৰয় কৰিলে আপোনাৰ বাবে ভাল হ'ব। প্ৰেমৰ জীৱন যাপন কৰা মানুহে নিজৰ বিচলিত জীৱনসংগীক পতিয়ন নিয়াবলৈ ব্যস্ত হৈ পৰিব। নতুন কিবা এটা কৰাৰ আপোনাৰ প্ৰচেষ্টাই ফল দিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত শিথিলতা নিদিব, নহ'লে পিছত সমস্যাৰ সৃষ্টি হ'ব পাৰে। কৰ্কট ৰাশিৰ ৰাশিফল। কৰ্কট ৰাশিৰ লোকৰ আয়ৰ উৎস বৃদ্ধি পাব। আপোনাৰ ঘৰত নতুন অতিথি আহিব পাৰে। পৰিয়ালৰ কোনো সদস্যাৰ বিবাহ চূড়ান্ত হ'ব পাৰে। আজি অপ্ৰয়োজনীয় কাম কৰাৰ পৰা বিৰত থাকিব লাগিব। ব্যৱসায়ত আপোনাৰ পৰিকল্পনাত ভাল পৰিমাণৰ ধন খৰচ কৰিব। আপোনাৰ জীৱনসংগীয়ে হয়তো আপোনাক কিবা এটা বিচাৰিব। যদি আপুনি কোনো উত্তেজনাৰ অধীনত আছিল তেন্তে আপুনি সম্পূৰ্ণৰূপে ঈশ্বৰৰ উপাসনাত মনোনিৱেশ কৰিব। সিংহ ৰাশিৰ ৰাশিফল। আজি সামাজিক খণ্ডত কাম কৰা সিংহ ৰাশিৰ লোকসকলৰ বাবে চিন্তনীয় দিন হ'ব, কিয়নো তেওঁলোকে হয়তো কোনো ভুল কামত আবদ্ধ হৈ পৰিব। ল'ৰা ছোৱালীৰ সংগলৈ বিশেষ গুৰুত্ব দিব লাগিব। কাৰোবাক অন্ধভাৱে বিশ্বাস কৰিলে আপোনাৰ ক্ষতি হ'ব। যদি আপুনি কোনো আইনী বিষয়ত চিন্তিত আছিল তেন্তে সেইটো নাইকিয়া হৈ যাব। যদি কোনো চৰকাৰী কাম বাকী আছিল তেন্তে সেইটো সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কন্যা ৰাশিৰ ৰাশিফল। কন্যা ৰাশিৰ লোকে নিজৰ বাক্য আৰু আচৰণৰ নিয়ন্ত্ৰণ কৰিব লাগিব। আপুনি আপোনাৰ পত্নীৰ সৈতে ক'ৰবাত ওলাই যাব পাৰে, যিয়ে আপোনাক মানসিক শান্তি দিব। প্ৰতিকূল পৰিস্থিতিটো ধৈৰ্য বজাই ৰাখিব লাগিব। বহিৰাজ্যত পঢ়া ছাত্ৰ ছাত্ৰীয়ে হয়তো কাইলৈ ভাল সুযোগ পাব। জ্ঞান বৃদ্ধিৰ কোনো সুযোগ হেৰুৱাব নালাগে। তুলা ৰাশিৰ ৰাশিফল। তুলা ৰাশিৰ লোকৰ বাবে সুখৰ দিন হ'ব। বন্ধু বান্ধৱী আৰু আত্মীয়ৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। আপুনি বহুত সময় মজা কৰি কটাব। অংশীদাৰিত্বৰে কিছু নতুন কাম আৰম্ভ কৰিব পাৰে। লেনদেনৰ লগত জড়িত বিষয়বোৰত আপুনি সম্পূৰ্ণ মনোযোগ দিব লাগিব। পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটাব, যাৰ ফলত আপোনাৰ আৰু ইজনে সিজনৰ মাজৰ দূৰত্ব কমি যাব। বৃশ্চিক ৰাশিৰ ৰাশিফল। আজি বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে নতুন ঘৰ, যান বাহন আদি কিনিলে ভাল হ'ব। যদি আপোনাৰ চকুৰ লগত জড়িত কোনো সমস্যা আছিল তেন্তে ই বৃদ্ধি পাব পাৰে। চাকৰি বিচৰা মানুহৰ প্ৰচেষ্টা ভাল হ'ব। যদি দেউতাৰ স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যা আছিল তেন্তে সেয়াও নাইকিয়া হৈ যাব। আপোনাৰ এজন পুৰণি বন্ধুৱে হয়তো আপোনাৰ বাবে এটা চমক আনিব পাৰে। ঘৰৰ কাম কাজতো আপুনি সম্পূৰ্ণ মনোযোগ দিব। ধনু ৰাশিৰ ৰাশিফল। আজি ধনু ৰাশিৰ লোকৰ বাবে শান্তিপূৰ্ণ দিন হ'বলৈ গৈ আছে। ব্যৱসায়ত আপোনাৰ কিছুমান ডাঙৰ কাম আপোনাৰ হাতৰ পৰা পিছলি যাব পাৰে। উপাৰ্জনৰ তুলনাত অধিক খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব, নহ'লে মাক দেউতাকৰ আশীৰ্বাদত
আপোনাৰ যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ'ব। কোনো প্ৰতিদ্বন্দ্বীৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকিব লাগিব। আপুনি হয়তো আপোনাৰ সন্তানৰ পৰা কিছু ভাল খবৰ শুনিব পাৰিব। মকৰ ৰাশিৰ ৰাশিফল। মকৰ ৰাশিৰ লোকৰ বাবে সমস্যাৰে ভৰা দিন হ'বলৈ গৈ আছে। আপোনাৰ ভাষণৰ কোমলতাই আপোনাক সন্মান আদায় কৰিব। ব্যৱসায়ত লোকচানৰ বাবে আপুনি চিন্তিত হৈ পৰিব। কাৰোবাৰ পৰা শুনা যিকোনো কথাকে বিশ্বাস কৰাৰ পৰা বিৰত থাকিব লাগিব। চাকৰিত কাম কৰা লোকসকলে সম্পূৰ্ণ নিজৰ কামত মনোনিৱেশ কৰিব। তেওঁৰ বচক দিয়া পৰামৰ্শবোৰ আপুনি ভাল পাব। কোনোবা চৰকাৰী আঁচনিৰ দ্বাৰা আপুনি সুবিধা লাভ কৰিব। কুম্ভ ৰাশিৰ ৰাশিফল। আজি কুম্ভ ৰাশিৰ স্থানীয় লোকসকলৰ বাবে যিকোনো আইনী বিষয়ত এটা ভাল দিন হ'ব। আপুনি যেন শহুৰেকৰ পৰা আৰ্থিক সুবিধা পাইছে। পৰিয়ালৰ সদস্যৰ সৈতে ভাল সময় পাৰ কৰিব। যিকোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। আপোনাৰ ভাষণৰ সভ্যতা বজাই ৰাখিব লাগে, তেতিয়াহে আপুনি সন্মান পাব। কৰ্মস্থলীত বছৰ লগত কোনো ধৰণৰ কাজিয়া নকৰিব, নহ'লে ই আপোনাৰ পদোন্নতিত প্ৰভাৱ পেলাব পাৰে। মীন ৰাশিৰ ৰাশিফল। মীন ৰাশিৰ লোকসকলে নতুন ঘৰ, দোকান আদি কিনিলে ভাল হ'ব। বাহিৰৰ মানুহ এজনৰ আগমনৰ বাবে প্ৰেম জীৱন যাপন কৰা মানুহৰ সম্পৰ্কত বিসংগতি হ'ব পাৰে। আপুনি পৰিয়ালৰ সকলোকে লগত লৈ যাবলৈ চেষ্টা কৰিব। পিতৃ মাতৃয়ে আপোনাক কিছু দায়িত্ব দিব পাৰে। আপোনাৰ ব্যৱসায়ৰ উত্থান পতনৰ বাবে আপুনি অলপ চিন্তিত হ'ব। খৰচৰ পৰিকল্পনা কৰিব লাগিব।